অৰুণোদয় আঁচনিৰ 3.0 নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিলে সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাব। আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে অথবা আপোনালোকে এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়েছিল আপোনালোকে তাত জমা কৰিলে, এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, আপোনাৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, আৰু এইবাৰ কোনসকল লোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনি পাব, মই এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ ডকুমেণ্ট জমা কৰিলে এপ্লিকেশ্যন কৰাৰ কাৰণে, তেনেহ'লে এতিয়া আপোনাৰ নামটো কেনেকৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব আৰু কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা পাব, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ, আৰু যদি মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া আছিল তাত ডকুমেণ্ট জমা কৰিলে, এইবাৰ কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি লাভ কৰিব যিবিলাক বিধৱা মহিলাসকল আছে, অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। এইবাৰ কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব। যিবিলাক বিধৱা মহিলাসকল আছে সেইসকলক ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল তাত জমা কৰিলে, তাত কিন্তু আপোনালোকৰ সম্পূৰ্ণ এপ্লিকেশ্যন হোৱা নাই। তাত খালি কিন্তু আপোনাৰ ডকুমেণ্ট জমা লৈছে যে এইটো গাঁৱত ইমানজন দুখীয়া মানুহ আছে, ইমানজন মানুহক এইবাৰ অৰুণোদয় আঁচনি দিব লাগিব। আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু এটা লিষ্ট বনাইছিল, সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ লিষ্টটো ব্লকত জমা কৰিছে। এতিয়া কিন্তু তাৰ পৰা সকলো নাম ভেৰিফিকেশ্যন কৰি পঠাই দিয়া হৈছে। এতিয়া কিন্তু যিটো লিষ্ট পঠাইছে যে এইটো গাঁৱত এইবাৰ ইমানজনক অৰুণোদয় আঁচনি দিব লাগিব, সেই লিষ্ট হিচাপত কিন্তু এতিয়া অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। যেতিয়া এপ্লিকেশ্যন ফৰ্মটো আহিব তাৰপিছত আপোনালোকে কিন্তু ফৰ্মটো ফিল আপ কৰি আৰু এবাৰ জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। বহুতে ভাবিছে যে মই ডকুমেণ্ট জমা কৰিছোঁ, মোৰ নামটো ভেৰিফাই হৈ গৈছে, মই অহাৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিম। এতিয়া কিন্তু আপোনাৰ সম্পূৰ্ণ এপ্লিকেশ্যনটো হোৱা নাই। যেতিয়া আপোনালোকে সকলো ডকুমেণ্ট জমা কৰিব ফৰ্মৰ লগত, তাৰপিছতে আপোনাৰ নামটো কিন্তু ভেৰিফিকেশ্যন হ'ব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কিন্তু আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফিকেশ্যন হোৱা নাই। এইবাৰ কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব। যিবিলাক বিধৱা মহিলাসকল আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, এবাৰ ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিব বিধৱা মহিলাসকলক। 2 নম্বৰত অৰুণোদয় আঁচনি দিব যিবিলাক আপোনাৰ গাঁৱত যদি কোনো ছোৱালী বিবাহ হোৱা নাই, বয়স 45ৰ ওপৰত হৈছে, তেনেহ'লে 2 নম্বৰত সেইসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। 3 নম্বৰত দিয়া হ'ব হেণ্ডিকেপ, বা যদি আপোনাৰ গাঁৱত কোনোবাই ফকীৰ অথবা হেণ্ডিকেপ মানুহ আছে সেইসকলক দিয়া হ'ব। তাৰপিছত দিয়া হ'ব যদি আপোনাৰ গাঁৱত কোনো দুখীয়া মানুহ আছে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, বছৰি ইনকাম 2 লাখৰ তলত, তাক কিন্তু 4 নম্বৰত অৰুণোদয় আঁচনি দিয়া হ'ব। এতিয়া কথা হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে সেইসকলৰ নাম কৰ্তন কৰা হ'ব নেকি? যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে এতিয়া কিন্তু সেইসকলৰ নাম কৰ্তন কৰা নহ'ব। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ নিউ এটা আপডেট আহি গৈছে। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে সেইসকলে কিন্তু পইচা পাই থাকিব, নাম কিন্তু কৰ্তন কৰা নহ'ব। যিবিলাক পাই আছে পইচা পাই থাকিব। যদি আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে অহা মাহত চেক কৰিব। অহা মাহত কিন্তু আপোনাৰ একাউণ্টত 2 মাহৰ কিস্তি একেলগে সোমাই যাব। আপোনালোকে একো চিন্তা কৰিব নালাগে। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনাৰ নামটো কিন্তু কৰ্তন কৰা নহ'ব, আপোনালোকে অৰুণোদয় আঁচনি পইচা পাই থাকিব। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিলে সেইসকলৰ ফৰ্ম আহিব